বামুণবাৰীত অব্যাহত আছে খিলঞ্জীয়া গৰ্জন মৰাণত সমীপৰ বামুণবাৰী ৬ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত গণবিক্ষোভ লেঙেৰী বামুণবাৰী অঞ্চলৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখা ভূমি ক্ৰয় বিক্ৰয় ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰে খিলঞ্জীয়া স্বাৰ্থত ভূমি আইন প্ৰণয়ন কৰা ভামুন পুখুৰী অবৈধ বেদখল মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু অসম চুক্তি দফা অনুসৰি বিদেশী চিনাক্ত কৰি বিদেশী বহিষ্কাৰ কৰা দাবীত সহস্ৰাধিক পুৰুষ মহিলাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে বামুণবাৰীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ পিছত বামুণবাৰীত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে কাৰ্যসূচীত বীৰ লাচিত সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি সদৌ টাই আহোম ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ অসম জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে পৰীক্ষা লগতে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আমি সাতটাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে আজি এটি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰজাঘৰক বুজাব বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহক চৰকাৰখনে কেতিয়া সুৰক্ষিত কৰিব আৰু চৰকাৰে কেতিয়া ভূমি আইন প্ৰণয়ন কৰিব যাতে বহিৰাগত লোকে যাতে আমাৰ ইয়াত মাটি কিনি তেওঁলোকে যাতে দাদাগিৰি দেখাব নোৱাৰে এই সংকটত আমি আজি গণবিক্ষোভ কাৰ্যসূচী লৈছোঁ তাৰ লগে লগে স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰে মানুহক যেনেধৰণে জ্বলাগলাত পাইছে পূৰ্ব মিটাৰৰ তুলনাত জনসাধাৰণৰ বিল ২-৩ গুণকৈ আহিছে কৃষক মানুহে এই বিল দিবলৈ বৰ্তমান সময়ত বিল জীৱনৰ অৱস্থা বেয়া হৈ পৰিছে গতিকে আমি চৰকাৰক ক'ব বিচাৰোঁ যে এই স্মাৰ্ট মিটাৰ অতিশীঘ্ৰে বন্ধ কৰক নহ'লে আমি এই স্মাৰ্ট মিটাৰটো আমি নিজে দলিয়াই আমি ভাগি পেলাবলৈ ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি বামুণবাৰীত আমি ৬টাকৈ জনগোষ্ঠীয় সংগঠনে আমি গণবিক্ষোভ কাৰ্যসূচী লৈছোঁ আমাৰ প্ৰথম দাবী হৈছে লেঙেৰী ব্যৱসায় প্ৰতিষ্ঠান আছে এতিয়ালৈকে তেওঁলোকৰ নামসমূহ যি ভাষাত নাথাকক আমাক ক'বলগীয়া নাই অসমীয়াত ডাঙৰকৈ হ'ব লাগিব তেখেতে অসমৰ বায়ু পানী সেৱন কৰি অসমৰ পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰি আছে সেইকাৰণে প্ৰথমতে তেওঁলোকে অসমৰ আছে যেতিয়া অসমীয়াত প্ৰথমতে ডাঙৰকৈ লিখিব লাগিব তাৰপিছত আমাৰ যি ভাষাত লিখা আমাক ক'বলগীয়া নাই প্ৰথমতে অসমত অসমীয়াত আছে অসমীয়াত লিখিব লাগিব তাৰপিছতে আমাৰ খিলঞ্জীয়া স্বাৰ্থত যাতে আমাৰ অসমীয়া লোকে তেওঁ বহিৰাগত লোক আছে তেওঁলোকে যাতে মাটি ক্ৰয় কৰিব নোৱাৰে খিলঞ্জীয়া স্বাৰ্থত ভূমি আইন প্ৰণয়ন কৰিব লাগে অসম চৰকাৰে যাতে অসমীয়া লোকে কিনিব নোৱাৰে আমাৰ অনাদি কালৰ কাৰণে যাতে আমাৰ অসমীয়া খিলঞ্জীয়া হাতত থলুৱা খিলঞ্জীয়া হাতত যাতে ভূমিটো সংৰক্ষণ হৈ থাকে তাৰপিছতে আমি লৈছোঁ বামুণবাৰীত এটা ঐতিহাসিক পুখুৰী আছে সেই পুখুৰীটো আহোমৰ যুগৰ পৰা এটা বৰ্তমান বেদখল হৈছে সেই বেদখল মুক্ত কৰি তাত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু ইয়াৰ পিছতে আমি অসমৰ জনসাধাৰণৰ তেজ বহি খোৱা যিটো স্মাৰ্ট মিটাৰ লগাইছে সেই মিটাৰ আমি বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ তেওঁলোকে অলপমান আঁচনি দি পিনে মানুহক আগুৱা ভৰি পিনে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই পিনে যি ধৰণে তেওঁলোকে টেক্সসমূহ সংগ্ৰহ কৰিছে তাক আমি বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু ইয়াৰ মাজতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ জনাইছোঁ আজি এই অনুষ্ঠানৰ পৰা তেওঁ কৈ আছে যে মিয়া খেদিব লাগে বিধানসভাত তেওঁ হিৰফুলা কৈছে আমি কৈছোঁ তেওঁ অসমৰ চুক্তি আছে এই চুক্তিখন অসম চুক্তি তেওঁ কাৰ্যকৰী কৰি অসমত যিসমূহ বিদেশী আজিকালি সংস্থাপন হৈ আছে সেই বিদেশীসমূহ তেওঁ বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক সংগঠনে ৰক্ষাৰ কাৰণে আৰু বৰ্তমান বিজেপি চৰকাৰে যি আমাৰ নামত গাঁৱলীয়া চেষ্টা কৰিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি প্ৰথমতে কৈছোঁ যে আমাৰ যিবিলাক স্মাৰ্ট মিটাৰ লগাইছে এই স্মাৰ্ট মিটাৰ সম্পূৰ্ণ গণ্ডগোলীয়া আছে কাৰণ তাৰ আমাৰ প্ৰমাণ পাইছোঁ কাৰণ আগৰ আমাৰ যিটো মিটাৰ আছিল সেই মিটাৰটো পইচা আহিছিল কিন্তু আজিৰ তাৰিখত স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে 1000 টকালৈ হৈছে গতিকে আমি পোনে পোনে আমি বিভাগক জনাব বিচাৰিছোঁ যে আপোনালোকে স্মাৰ্ট মিটাৰ নহ'লে আমি স্মাৰ্ট বৰ্তমান সময়ত অসমত বৰ্তমান আমাৰ ভুগিছোঁ ইয়াৰ কাৰণে আমি মাৰ পাতি চৰকাৰক আমাৰ পোনপটীয়া দাবী যে অসমত যাতে মাটি কিনা বেচা কেৱল থলুৱা খিলঞ্জীয়া মানুহে কৰিব পাৰে তাৰ কাৰণে এখন আইন বনাওক সেইটো আমি চৰকাৰৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা
সদায় ন্যায় আৰু বহিৰাগতসকলৰ তলত আছে গতিকে অসমৰ স্বাৰ্থত অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে নতুন কৰিবলৈ দাবী জনালোঁ।